নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ প্ৰাচীন ইতিহাসৰ নতুন এটি খণ্ড আগবঢ়াব লৈছোঁ। ইতিমধ্যে আমি মহিৰংগ দানৱৰ পৰা বৰ্মন বংশলৈকে কেইবাটাও খণ্ড আগবঢ়াইছোঁ। যদি আপোনালোকে ভিডিঅ'সমূহ চোৱা নাই, আমাৰ প্ৰাচীন অসমৰ ইতিহাস নামৰ প্লেলিষ্টখনত গৈ ভিডিঅ'সমূহ প্ৰথমৰ পৰা চাব পাৰিব। গতিকে আহক আমি আজি খণ্ডটো আৰম্ভ কৰোঁ। শালস্তম্ভ বংশ। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজন হ'ল শালস্তম্ভ। বহুখিনি কিতাপত ইয়াক অৱন্তী বৰ্মন বুলিও জনা যায়। গতিকে খেলি মেলি নকৰিব, অৱন্তী বৰ্মন আৰু শালস্তম্ভ একেজনে। এখেতে ৰাজত্ব কৰিছিল 655 খ্ৰীষ্টাব্দৰ পৰা 675 খ্ৰীষ্টাব্দলৈকে। এখেতৰ বিষয়ে বৰগাঁও যিখন অনুদান, বৰগাঁও এপ্ৰিকাফত এখেতৰ নাম ম্লেচ্ছাধিনাথ বুলি উল্লেখ কৰা হৈছে। আৰু সেয়েহে এই শালস্তম্ভ বংশটোক মেচ বংশ বুলিও জনা যায়। ঠিক আছে, এখেতে এই শালস্তম্ভ বংশৰ ৰাজধানী সৰুপেশ্বৰ স্থাপন কৰিছিল। এই সৰুপেশ্বৰ অঞ্চলটো বৰ্তমান তেজপুৰ অঞ্চলটো বুলি জনা যায়। আৰু তেখেতৰ যিজন দেৱতাক তেখেতে পূজা কৰিছিল, দেৱতাজনৰ নাম আছিল হাতক বা হেতুকা চলিন। তেখেতৰ নামেৰে ৰাজধানীখনৰ নাম হতকেশ্বৰ বা সৰুপেশ্বৰ কৰা হৈছিল। এইটো মনত ৰাখিব। তেখেতৰ পাছৰ উল্লেখযোগ্য ৰজাজনৰ নাম হ'ল শ্ৰী হৰ্ষদেৱ। তেখেতে প্ৰায় 725 খ্ৰীষ্টাব্দৰ পৰা 750 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। এই হৰ্ষৰ সৈতে নেপালৰ ৰজা দ্বিতীয় জয়দেৱে বিবাহ মিত্ৰতা স্থাপন কৰিছিল। তেখেতে কলিংগ আৰু কোশালৰ শৈলবংশক পৰাস্ত কৰিছিল। জীৱিতগুপ্ত দ্বিতীয়, মগধৰ জীৱিতগুপ্ত দ্বিতীয়ক তেখেতে পৰাস্ত কৰিছিল। দন্তি দুৰ্গৰ হামগড় এপিগ্ৰাফত পশ্চিম চালুক্যসকলৰ সৈতে হৰ্ষদেৱৰ সংঘাতৰ কথা উল্লেখ কৰা হৈছে। অৱশেষত হৰ্ষদেৱক যশোবৰ্মই পৰাস্ত কৰিছিল। যশোবৰ্মনৰ হাতত এই হৰ্ষদেৱ পৰাস্ত হৈছিল। তাৰ পাছৰ শালস্তম্ভৰ বংশৰ উল্লেখযোগ্য ৰজাজনৰ নাম হ'ল হজৰা বৰ্মন। তেখেতে প্ৰায় 815 চনৰ পৰা 835 খ্ৰীষ্টাব্দলৈকে এই কামৰূপত ৰাজত্ব কৰিছিল। মহাৰাজ ধীৰাজ পৰমেশ্বৰ পৰম ভট্টৰাকাৰ দৰে উচ্চ ধ্বনিযুক্ত উপনাম গ্ৰহণ কৰা প্ৰথম কামৰূপৰ ৰজা আছিল। হাৰাজৱাই সৰুপেশ্বৰত এই হজৰা বৰ্মনে সৰুপেশ্বৰত হেতুকা চুলিনৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰিছিল। তেজপুৰৰ যি হজৰা পুখুৰী, সেই হজৰা পুখুৰী এই হজৰা বৰ্মনেই খনন কৰাইছিল। তাৰ পাছৰ এজন উল্লেখযোগ্য ৰজা হ'ল বনমালা বৰ্মন। পুত্ৰ জয়মলাৰ সপক্ষে সিংহাসন ত্যাগ কৰি তেওঁৰ মৃত্যুৰ আগলৈকে উপবাস ৰাখিছিল। আৰু এইজনে ধৰ্মত বহুত বিশ্বাস কৰিছিল। ঠিক আছে, উপবাস থাকি মৃত্যুক আঁকোৱালি লোৱা শালস্তম্ভৰ বংশৰ ৰজাজন কোন বুলি ক'লে আমি ক'ব লাগিব বনমালা বৰ্মন। তাৰ পাছৰ ৰজাজন হ'ল জয়মলা। জয়মলাক বীৰবাহু বুলিও জনা যায়। এই শালস্তম্ভ বংশৰ শেষৰ ৰজাজনৰ নাম হ'ল ত্যাগসিংহ। ত্যাগসিংহই প্ৰায় 970 খ্ৰীষ্টাব্দৰ পৰা 990 খ্ৰীষ্টাব্দলৈকে কামৰূপত ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষৰ ৰজা বুলি এখেতক জনা যায়। তেখেতে নিসন্তান মৃত্যুবৰণ কৰিছিল। তেখেতৰ কোনো সতি সন্ততি নাছিল। সেয়েহে তেখেতৰ বিষয়াববীয়াসকলে তেখেতৰ এজন ৰাজ্যপাল
তেখেত আছিল ব্ৰহ্মপাল। ব্ৰহ্মপালক বিষয়ববীয়াসকলে নিৰ্বাচন কৰি ৰজা হিচাপে, কামৰূপৰ ৰজা হিচাপে ঘোষণা কৰিছিল। আৰু এই ত্যাগ সিংহৰ পাছতে শালস্তম্ভ বংশৰ অন্ত পৰে আৰু পাল বংশৰ আৰম্ভ হয়। আৰু এই শালস্তম্ভ বংশৰ, কামৰূপত যেতিয়া শালস্তম্ভ বংশই ৰাজত্ব কৰি আছিল, সেই সময়ছোৱাতে এজন বিখ্যাত বেদান্ত সংস্কাৰবিদ শংকৰাচাৰ্য কামৰূপলৈ ভ্ৰমণ কৰিছিল। তেখেতে কামৰূপৰ এজন বিশিষ্ট ত্ৰান্তিক পণ্ডিত অভিনৱ গুপ্তাৰ সৈতে তৰ্কত ভাগ ল'বলৈকে কামৰূপত ভ্ৰমণ কৰিছিল। এই কথাটো মনত ৰাখিব। আৰু ইয়াৰ পাছৰ বংশটো, কামৰূপত ৰাজত্ব কৰা পাছৰ বংশটো হ'ল পাল বংশ। আৰু পাল বংশৰ বিষয়ে আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।